খাই কি কৰিছে চলিটোক নুনুগুটি উৎসৱ কলা হৈ গৈছিল গা ধোৱাৰ লগে লগে। গুড মৰ্নিং গাইজ, এয়া আমাৰ আৰহাম বেটাৰ গুড মৰ্নিং হৈছে। আজি শনিবাৰ আছিল, মই বোলো দেৰিলৈকে শুম। বেটাই কান্দি 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 মোক জগাই দিছে। মাক নাই মানে, মাক উঠি গৈছে মুখ ধুবৰ কাৰণে, পেচাব লাগিছে মাক। কান্দি কান্দি লাষ্টত মই ইয়াক কোলাত লৈ মৰম কৰাৰ পিছতহে চুপ হৈছে। কম্বলো নলয়, কম্বল দিলে খং কৰে বৈজাতি। এয়া গুড মৰ্নিং বুলি কৈ আছে আপোনালোকক। মুখৰ ভাঁজ দেখিছে তাৰ? মাহী নাই আজি, কোমল কোমল কোলা মাহীৰ নাই, অকল পাপাৰ লগত আজি। কিবা বুজি পাইছে? এই কাক মাত দিছা? তোমাৰ ছাবস্ক্ৰাইবাৰ বিলাকক মাত দিছা? মাত দি কি লাভ? লাইকো নকৰে, কমেণ্টো নকৰে তোমাৰ ভিডিঅ'ত। ভাল নালাগে নেকি? তুমি দেখাত বেয়া দেখা নেকি? নাজানো আৰু। গুড মৰ্নিং আৰহাম। চাই থাকিব দেই ভিডিঅ'টো। দেখিছেনে তাৰ স্মাইল? দেখিছে? আমাৰ আৰহামৰ গা ধোৱা পানী ৰেডি কৰা হৈছে। টেম্পাৰেচাৰ উঠি আছে কিমান। গা ধোৱাৰ আগতে অৱশ্যে অলপ মালিচ কৰি লোৱা হ'ব। তো মালিচ কৰাখিনি অলপ দেখাই দিওঁ। মালিচ কৰা হ'ব ইয়াক, মালিচ নহয়, মোৰ ফালে চাই পেৰা তেল দি মালিচ চলি আছে আমাৰ বেটাৰ। কিবা কৰি আছে মাকেহে জানে। আপোনালোকে চাই থাকক। আমাৰ বেটা এতিয়া গা ধুব। এই পানী ৰেডি, বেটাৰ পানী পুৰা ৰেডি। ঠাণ্ডা দিনত ইমান ঠাণ্ডা আমাৰ বেটা কপি আছে। এইয়া ভনীয়েকে ভায়েকক এতিয়া পানী ছিটাই দি আছে, দেখিছানে? বেটাক গা ধুৱাই দি আছে। এইটো চা, এইটো চা। কি কৰি আছে? এই আমাৰ বেটাৰ গা চা ধোৱা হৈ গ'ল। টাপটোৰ অৱস্থা জানো এনেকুৱা, মানে ইউজ কৰি উঠি আৰু এতিয়া কাম নাই আৰু সেনেকুৱা কথা আৰু। গা ধুই উঠি কিমান টাইম ৰ'দত থাকিল আমাৰ আৰহাম। আব্বা গা ধুইছে, আমাৰ আৰহামে গা ধুইছে। বেটা গা ধোৱা হৈ গেল ন। নুনুগুটি উৎসৱ কলা হৈ গৈছিল গা ধোৱাৰ লগে লগে। চাওকচোন ৰাতি কি বা হৈছে, মহে কামুৰিছে নে কিয়ে, পুৰা ৰঙা হৈ গৈছে, দেখিছেনে? ইয়াতে ৰঙা, ইয়াতে ৰঙা। বেটা গা ধুই আনিলো মাত্ৰ, দিলা নহয় মুতি। মাকে মোক এতিয়া বহাব নহয়। এয়া মাকে মোক কৈছিলে হাগিছ পিন্ধাই দিবৰ কাৰণে, মই উস্তাদি কৰি পিন্ধাই দিয়া নাই। মই কৈছো নুমুতে, মোৰ ল'ৰা নুমুতে। এতিয়া মোক মাকে বহাব। দিয়ক গাইজ, বাই বাই গাইজ। এতিয়া সন্ধিয়া 4টা বাজে। কাপোৰ দি আছো মচুৰিৰ ওপৰত। দুটা চাইডে দিয়া হ'ল, এতিয়া এইটো চাইডে দিব আছে। এই চাইড দিলোঁ, এই চাইড দিলোঁ, কমপ্লিট হৈ গ'ল। আৰু 2 চাইড দিব আছে। গাইজ আমাৰ বেটাত 3 ঘণ্টামান মূৰত উঠিল। হাগিছ চাগিছ একো খলোৱা নাই, পুৰা হাগিছ চাগিছ ফুলি টুপটুপি লিক হৈছে। চাওক হাগিছটো লিক হৈছে। মই মানে একদম এনেকাইটো বেমাৰ হয়। ঘুমাই থাকিলে কৈ চাব লাগে না, কোন কেতিয়া পিন্ধাই দিছা। মই তেতিয়া কলো সন্ধিয়া একবাৰ হাঁহি আছে, দেখিছেনে? এইটো ঠাণ্ডা নিচিনা ঠাণ্ডাই নাই, গম পাবা। ঘামা আৰু এইটো হেঁচা মাৰি ধৰা। এই হাগিছটো একদম বেয়া গাইছে, হেঁচা মাৰি ধৰা। মুতি কেনে ভিজাই লৈছে গোটেই। এই হাগিছটো মই আপোনালোকক নাম কম, আপোনাক ডিছক্ৰিপশ্যনত মেনশ্যন কৰি দিম। এইটো হাগিছ একদম নল'ব। এই আমাৰ বেটা ৰেডি হৈ গ'ল। আজি উল্টা পুল্টা ড্ৰেছ, কাৰণ এইটো ভিজাইছে। এইটো হাগিছ লিক হৈ কেনে ভিজিল। কি কৰিম আৰু, উপায়তো নাই। লাঠি মাৰি আছে মোক, লাঠি মাৰি আছে। ৰেডি হৈ গ'ল আমাৰ বেটা ঘুমাবৰ কাৰণে। ক'ত ঘুমাব এতিয়া, ঘুমাই উঠিলহে মাত্ৰ। 3 ঘণ্টামান এতিয়া আমাৰ লগত অলপমান মিটিং আছে, মিটিং কৰিব আমাৰ লগত 3 ঘণ্টামান।
তাৰপিছত যদি ঘুমাব আৰু হাতকেইটা মুচি দিলো এই তাৰ হাঁহি এই মাত্ৰ দেখোন তুমি ঘুমাই উঠিলা কি শিকছে নতুনকে এইটো জিবা চিবা ওলাই কি কৰে তুমি এইবিলাক কি শিকিছা হে নতুন এইবিলাক কি শিকিছা হে তোমাৰ ইউটিউবৰ ফেমিলিতে তোমাক কি বুলি ক'ব এইটো কি ল'ৰা মাকক মৰম কৰি আছে মাকক মৰম কৰি আছে মৰম কৰি আছে হাই দিয়াচোন একবাৰ হাই দিয়া আমাক যেনেকে কান্দি দে আমাক যেনেকে মৰম কৰি আকৌ হাই দিয়ে আকৌ কান্দি দিয়ে নছিলে নাইবা এনেকা আমাক এনেকা মৰম কৰি দি আছিলে এনেকা আমাক আমাক গুড নাইট দি দিয়া গুড নাইট বুলি কোৱা গুড নাইট বেটা এতিয়া গুড নাইট হোৱা নাই বেটা এতিয়া উঠছেহে টোপনিৰ পৰা কিন্তু নাই ভিউৱাৰ্ছ খিনিৰ কাৰণে গুড নাইট কৰি দিব লাগিব না বেটা কিন্তু গুড নাইট বেটা এতিয়া উঠছেহে পহৰা দিব ৰাতি 12টা লৈকে মৰ্নিংহে হ'ব বেটাৰ কাৰণে মৰ্নিং বুলি কয় ঘুমাব লাগিব বেটাই উঠে 10টাত ঘুমাই 1টাত আকৌ ৰাতিপুৱা উঠে 10টাত এতিয়া ই গাখীৰ খাব চাৰ্জ খাই গৈছে তুমি দি দিয়া গুড নাইট আমাৰ আৰামৰ দিছে গুড নাইট আৰু এটা ভিডিঅ' আহি চাইডত আপুনি সেইটো চাব আমাৰ আৰামৰ ভিডিঅ' নে